বান বিভীষিকাৰ পিছত এইবাৰ লুইতৰ খহনীয়াই চানি ধৰিছে গোৱালপাৰাৰ জলেশ্বৰৰ ফেৰীঘাটৰ পৰা হাতে ফেণ্টি টাকিমাৰীত চলিছে লুইতৰ খহনীয়াৰ সংসাৰ। চপৰে খহিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰা। খহনীয়াত জাহ গৈছে শস্য শ্যামলা হেক্টৰে কৃষিভূমি। খহনীয়াৰ তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে তাৰিয়াভিটা উত্তৰ আৰু দক্ষিণ, সাতফেন্দি আৰু টাকিমাৰী আদি গাঁও। খহনীয়াৰ তাণ্ডৱত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। খহনীয়াৰ তাণ্ডৱত দিনক দিনে মানচিত্ৰ সংকুচিত হ'ব ধৰিছে অঞ্চলটোৰ। কিন্তু খবৰ নাই জলসম্পদ বিভাগৰ লগতে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। অতি শীঘ্ৰে খহনীয়া জৰ্জৰিত এলেকা ৰক্ষাৰ বাবে দাবী জনাইছে ৰাইজে। টাকিমাৰী গাঁও, এই গাঁওখন যাবলৈ আৰু 300 মিটাৰহে দক্ষিণ ফালে আছে। কিন্তু 15 দিন আগত আমি যেতিয়া আহিছিলোঁ জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ এটা সজতি দল, তেতিয়া কিন্তু আমি ইয়াত খাৰা হোৱা নাছিলোঁ। যি জেগাত খাৰা হৈ আছোঁ ইয়াৰ পৰা কমেও 1 কিলোমিটাৰ উত্তৰতহে আমি খাৰা হ'ব পাৰিছিলোঁ, কাৰণ ব্ৰহ্মপুত্ৰ নদীখন সেইফালে আছিল। কিন্তু দুখৰ বিষয়, হঠাৎ কিয় নদীয়ে তাৰ কোৰ্চটো বদলাই দিলে, ইমান সোনকালে আহি গ'ল। গতিকে আমি আজিও আহিছোঁ আপোনালোকক লগত লৈ, আপোনালোকেও চাইছে, আমিও চাইছোঁ, বিশ্বৰ ক্ষতি হৈছে। আৰু যিখিনি ক্ষতি হৈছে চৰকাৰে যদি ইয়াৰ মিজাৰ নলয়, তেতিয়াহ'লে আগন্তুক দিনত আৰু যে সেই দক্ষিণ ফালে থকা টাকিমাৰী গাঁওখন একেবাৰে উঠি নাযাব তাৰ কোনো নিশ্চয়তা নাই। গতিকে আমি চৰকাৰক লগতে গোৱালপাৰা ৱাটাৰ ৰিচোৰ্চৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতকো অনুৰোধ জনাইছোঁ। তেখেত ফোনো কৰিছিলোঁ, তেখেত কাইলৈ আহিম বুলি কৈছে। আৰু খালি আহিলেই নহ'ব, সোনকালে যাতে যিটো টেম্পৰাৰী মেজাৰমেণ্ট হ'লেও পানী কমি যোৱাৰ পিছত যি কৰে কৰিব, কিন্তু এতিয়া যাতে আৰু ফাটা নাভাঙে আৰু নদীখন যাতে আৰু দক্ষিণলৈ গুচি নাহে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকাদেৱক আপোনালোকৰ চেনেলৰ জৰিয়তে ডাইৰেক্ট অনুৰোধ জনাইছোঁ, তেখেতে এই সময়ত ৰাজধৰ্ম পালন কৰক। ইয়াত কোনে কাক ভোট দিছে সেইবিলাক লৈ নাচাই, অসম গণতান্ত্ৰিক দেশৰ এটা অংগৰাজ্য। গতিকে ইয়াৰ যদি এবিঘাও মাটি ভাঙি যায় সেইটো অসমৰ ক্ষতি হ'ব। ভিতৰত অতি কমেও পথালিকৈ 1 কিলোমিটাৰ আৰু দীঘলে মোটামুটি 2.5-3 কিলোমিটাৰমান ঠাই ইতিমধ্যে ভাঙি পেলাইছে। আৰু 300 মিটাৰমান যোৱাৰ লগে লগেই 200-250 ঘৰ জলবসতি থকা টাকিমাৰী গাঁও আৰু সাতবেন্দি গাঁওখন চুই যাব আৰু সেই গাঁওখন নিশ্চিন্ন হৈ যাব। গতিকে আমি এনেকুৱা ভয়ানক অৱস্থাত আছোঁ যে যিকোনো মুহূৰ্তত যিহেতু এই 7 দিন 10 দিনৰ ভিতৰত ইমানখিনি ঠাই আহিছে আৰু এই 30 মিটাৰ ঠাই যাবলৈ বেছি সময় নালাগে। গতিকে চৰকাৰ তথা বিভাগীয় মন্ত্ৰী, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আদিক আমি অনুৰোধ জনাইছোঁ ৰাইজৰ ফালৰ পৰা, এই গাঁৱৰ গঞা ৰাইজৰ হৈ মই এই গাঁৱৰ বাসিন্দা হৈ আপোনালোকে অনুৰোধ জনাইছোঁ, অনিত্য পলমে আপোনালোকে এই ঠাইখন পৰিদৰ্শন কৰক আৰু তাৎক্ষণিকভাৱে ইয়াত বেম্বু স্কিম হওক। লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।